অ কি খবৰ তোমাৰ ভালে? ভালে আছো দাদা। কি হল তোমাৰ শুনিছো কিবা বেমাৰ হৈছে বোলে কেনেকে হাত সাৰিলা তুমি বেয়া নাপাবা দেই সেইটো সময়ত পইচা কিবা বিচাৰিছিলে মোৰো ডাঙৰ বিপদ হৈছিলে জানা কোৱাচোন কিমান ঢেৰ পইচা পাতি বোলে খৰচ হ'ল? পইচা বহুত খৰচা হৈ গ'ল এনেকুৱা 60-70 হাজাৰ টকা মানে মোক খৰচা হৈ গ'ল। ডাঙৰে বেমাৰে পাইছিলে ন? এনেকুৱা মানে হৈছিল মোৰ। পিছত কেনেকুৱা বিপদৰ পৰা তুমি বাচিলা ওলালা কোৱাচোন? মই কাম কৰি আছিলো বাগানত হয় আনি পেলাই ঘৰৰ ফেমিলিক মই দি আছিলো পইচা কেইটা আচ্ছা ৰাতিপুৱা। আচ্ছা আচ্ছা সি যিমানটো বজাৰ কৰে আৰু কিমানটো পইচা বচাই থৈ দিয়েহি থোৱাৰ পিছত আৰু মায়েও তেনেকুৱা অকমান পইচা য'ত ত'ত পৰা বুটলি হয় এইটোও পইচা থৈ দিয়ে। আচ্ছা এইটো কাৰণে এই তেনেকুৱা পইচা থোৱা কাৰণে এই পইচা কেইটাই আৰু এতিয়া ওলাই আৰু মোৰ বেমাৰটো মানে চিকিৎসা কৰিলে। মানে তোমাৰ লগৰে তুমিতো ঢেৰ ইয়াৰ আগত তোমাৰ পইচা পাতি তুমি শুনিছো তোমাৰ ঢেৰ লগৰীয়াক হেল্প কৰি আছিলা সিহঁতৰ ফালৰ পৰা একো হেল্প নাপালা? নাপালো এইটো কাৰণে পোৱা নাই কাৰণে কি কৰিম আৰু ভগৱানে এইটোৱে ভালে মন ভালে কৰিবা ৰাখিছে। চোৱা আজি আমি যেতিয়া ভাল থাকো টকা পইচা ইনকাম কৰো তেতিয়া হয় আমি লগৰীয়াৰ ওপৰত যধে মধে আমাৰ নিজৰ খৰচৰ পৰা খৰচ কৰি দিও এইটো কথা আমি কেতিয়াও নাভাবো যে আমি এতিয়া ভাল আছো কেতিয়াবা কি বিপদ হৈ যাব বুজি পাইছা তো আমি সদায় তিনিটা কথা মনত ৰাখিব লাগে। মোক এজন বন্ধুৱে কৈছিলে বন্ধু মানে আমাৰ ডাঙৰ এজন বয়সস্থ মানুহে কৈছিলে সেইটো কথাও মই যেতিয়াৰ পৰা মানিছো যে মোৰ মানে বহুত এটা ভাল লাগি আছে আৰু মোৰ কোনো তেনেকুৱা বিপদ অহা নাই। মানে কি হ'ল জানা আজি মই সেই তোমাক কথাটো কৈ আছো যিহেতু তুমি এই বিপদৰ পৰা ওলাই আহিছা মই তোমাক এই কথাটো তোমাকো কৈ আছো যে লাইফত তিনিটা বস্তু বহুত ধুনীয়াকে মনত ৰাখিবা আজি মোৰ কথা কেইটা। আচ্ছা ঠিক আছে। মোক এজন বয়সস্থ মানুহে কৈছিল আৰু ময়ো তোমাক আজি এই কথাখিনি কৈ আছো যে তুমি লাইফত নিজৰ মা দেউতা চাইছা মা দেউতা তুমি কিমান মায়ে তোমাৰ কিমান কষ্ট কৰি পেলাই হলো কিমান কষ্ট কৰিছে য'তে ত'তে ধাৰ বাকি বিচাৰি পেলাই তোমাক ভাল কৰি দিলে আৰু তোমাৰ ধৰম পত্নীয়ে তোমাৰ কিমান তেওঁ জ্ঞানী হ'ব লাগে যিহেতু তুমি উপাৰ্জন কৰা পইচা তেওঁৰ হাতত দিছিলা তাৰে ঘৰ সংসাৰ চলাই 2-4 টকা সাঁচি পেলাই আজি তোমাক ৰাখি পেলাই তোমাক সেই পইচাটো দি পেলাই তোমাৰ ট্ৰিটমেন্ট কৰিলে আজিতো কোনো লগৰীয়া তোমাক নাচালে আৰু ইমান বিচাৰিছো আৰু এটা কথা কি জানা 3 নম্বৰটো হ'ল তুমি নিজে উপাৰ্জন কৰা টকা পইচাটো আমি চবেই জধাই মধাই খৰচ নকৰি পেলাই এই পইচাটোৰ সন্মান কৰি পেলাই বিপদ কেতিয়া কাৰ ওচৰত আহি যায় কোনো ক'ব নোৱাৰে তো সেইটো কাৰণে সেই পইচা খিনি আমি সাঁচি থব লাগে। আজি তুমি ইমান লগৰীয়াক হেল্প কৰিছিলা ঢেৰ ইনকাম কৰি আছিলা খুৱাই বৈ আছিলা তোমাক আজি কোনো হেল্প নকৰিলে তো ৰাইজ এই সৰু মেছেজ দি আপোনালোককো জনাও যে উপাৰ্জন কৰাৰ সময়ত আমি বহুত কষ্টৰে উপাৰ্জন কৰো কিন্তু খৰচ কৰাৰ সময়ত আমাৰ বহুত সোনকালে কিবা যাৰ তাৰ লগত আমাৰ বন্ধু বান্ধৱীৰ লগত আমি খৰচ কৰি দিওঁ কিবা উল্টা পুল্টা ব্যৱহাৰ কিবা নিচা পানী দ্ৰব্য গ্ৰহণ কৰি পেলাই আমি এইখিনি পইচা খৰচ কৰি দিওঁ তো বিপদ কেতিয়াও কাকো কৈ নাহে তো আপোনালোকেও এই তিনিটা বস্তু মই কোৱা এই তিনিটা বস্তু নিজৰ মা দেউতা আৰু নিজৰ মানুহজনী আৰু টকা পইচা এই তিনিটা বস্তু আপোনালোকে সন্মান কৰিব আপোনালোকে বিপদৰ পৰা সন্মুখীন নিশ্চয় হ'ব। তো এইয়ে সৰু মেছেজ আপোনালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে জনালো যদি আপোনালোকক এই কথাখিনি কেনেকুৱা লাগিছে আপোনালোকে মোক কমেন্ট কৰি জনাব আৰু এই এনেকুৱাই জ্ঞানী কিছুমান কথা জানিবলৈ আমাৰ চেনেল PB জ্ঞানক সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকত চাই আছে ফলো কৰিব। নমস্কাৰ।